ৰাতিপুৱা 11 বজাত তেখেত কলিয়াবৰৰ মৌচন্দা পথাৰত আহি উপস্থিত হ'ব। অসমবাসীৰ বাবে এটা অত্যন্ত গৌৰৱৰ দিন। বহু দিনৰ পৰা মই কৈ আছিলোঁ যে আমি জখলা বন্ধাৰ পৰা বোকাখাতলৈ আমি এটা এলিভেটেড কৰিডৰ নিৰ্মাণ কৰিম। দীৰ্ঘ কিমান হ'ব? 34 কিলোমিটাৰ। 34 কিলোমিটাৰ এলিভেটেড কৰিডৰ নিৰ্মাণ কৰিবলৈ আমাক কিমান টকা লাগিব? প্ৰায় 7,000 কোটি টকা। যেতিয়া মই এই আঁচনিখনৰ কথা কৈছিলোঁ, বহুজনে ফেচবুকত মোক উপলুঙাও কৰিছিল যে আগতেও আপোনালোকে মেট্ৰ'ৰ কথা কৈছিলে, অমুকৰ কথা কৈছিলে, তমুকৰ কথা কৈছিলে। মই যি কৈছোঁ তাক আজিলৈকে আখৰে আখৰে পালন কৰিছোঁ। আৰু এইবাৰো এলিভেটেড কৰিডৰৰ কথা মই কৈছিলোঁ, পৰহিৰ পৰা ই বাস্তৱত ৰূপান্তৰ হ'ব। সিদিনাখন মই হিচাপ কৰিছিলোঁ, জখলা বন্ধাৰ পৰা বোকাখাত গৈ পাবলৈ উইথ স্পীড লিমিট আমাক প্ৰায় 1 ঘণ্টাৰ পৰা 1.5 ঘণ্টা সময় লাগে। এতিয়া 34 কিলোমিটাৰৰ এলিভেটেড কৰিডৰ দি আমাক মাত্ৰ আধা ঘণ্টা সময় লাগিব। অৰ্থাৎ উজনি অসম আৰু গুৱাহাটীৰ মাজৰ দূৰত্ব 1 ঘণ্টা সময় কমি যাব। কাজিৰঙাৰ বন্য জীৱ জন্তু ৰক্ষা পৰিব আৰু আমাৰ সমান্তৰালভাৱে উজনি আৰু গুৱাহাটীৰ মাজত দূৰত্ব 1 ঘণ্টা কমি যাব। অসমবাসীৰ কাৰণে ই এটা অত্যন্ত আনন্দৰ দিন হ'ব। মই অসমবাসীক আকৌ এবাৰ অভিনন্দন জনাইছোঁ।